কাজিৰঙাত পানী এয়া কাজিৰঙা আপোনালোকে দেখি আছে এয়া কাজিৰঙাৰ কাষত থকা মানুহ মানে অগৰাদুলি কেম্প চাৰে মই আহিলোঁ এয়া আপোনালোকে দেখিছে এয়া কাজিৰঙা এয়া মাথাউৰি এয়া আমাৰ মাথাউৰিৰ কাষত থকা গাঁওখন অগৰাদুলি মানে আমি আছোঁ কিবা প্ৰকাৰে যদি এইটো মাথাউৰি ছিঙি যায় অৱস্থা কি হ'ব পাৰে মাথাউৰিৰ ওপৰত গৈ আছোঁ এয়া কাজিৰঙাৰ পানী ক'ব লাগিব এতিয়া পানী চাব আহিলোঁ আমাৰ বোকাখাট পাতি চালাই আছোঁ এয়া কাজিৰঙাৰ পৰিৱেশ গোটেই পানী এয়া মাথাউৰি ছিঙিলে অৱস্থা কি হ'ব আপোনালোকে চব অনুভৱ কৰে কাজিৰঙাৰ পাৰে কাজিৰঙা অভয়াৰণ্যত পানী পশু পক্ষী ক'ত আছে হাইলেণ্ড মাজে মাজে বান্ধি থৈ দিছে তাত নিচেই উঠিছে এয়া মানুহৰ পৰিৱেশ এয়া মাথাউৰিৰ ওপৰত মানুহ মা বাপে ক'ত সকলোৱে ক'ত জাল পালে গৰু এই জাল পাতিছোঁ বৰ্ডাৰটো অন্তত দিব লাগে আমিতো এতিয়ালৈকে পাতি শেষে কৰিছিলোঁ এয়া জাল পাতিছে এই মাছ বোলে আহিল বলক চাওঁ মাথাউৰিৰ ওপৰত মানুহ ন আপোনালোকে দেখিছে চব মানুহ মানে সেই কি পানী ৰাতি পাই যাব কাজিৰঙাৰ পাৰত থকা মানুহ চব মাথাউৰিৰ ওপৰত কাজিৰঙাৰ পাৰত থকা সকলো মানুহ এতিয়া মাথাউৰিৰ ওপৰত এই পৰিৱেশ হয় আমাৰ এই কাজিৰঙাত মানে বোকাখাটত য'ত য'ত বানপানী হৈছে নিশ্চয় এনেকুৱা ধৰণৰ পৰিৱেশ হয় যিটো পৰিৱেশ বৰ্তমান কাজিৰঙাত আৰম্ভ হৈছে আৰু এয়া একদম কাজিৰঙাৰ ভিতৰত পানী আপোনালোকে দেখিছে এয়া কাজিৰঙাৰ ভিতৰত পানী এনেকুৱা ধৰণত হৈ যায় কি ভয়ংকৰ পৰিৱেশ যদি এই পানী কিবা প্ৰকাৰে মাথাউৰি ভাঙি বোকাখাট ফালে যায় বোকাখাট ডুবি যাব ক্ৰমে পানী আহি আছে কাজিৰঙালৈ অকল কাজিৰঙা বুলি নহয় পানীটো একদম বৈ যোৱা নাই একদম জেগাত গৈ আছে সকলোতে পানী হৈছে নিশ্চয় উজনি নামনি উত্তৰ দক্ষিণ সকলোতে পানী হৈছে সেয়েহে পানী বৰ্তমান একদম স্থিৰ হৈ আছে এই কাজিৰঙা চব প্ৰকাৰে এই পানী যদি আমাৰ দক্ষিণ ফালে সোমাই যায় মাথাউৰি ভাগিয়ে বা মাথাউৰিৰ ওপৰেদি যদি গুচি যায় পানী বিপদ সীমাত বৰ্তমান আছে এই কাজিৰঙা হয় নেকি এইফালে চাওক আপুনি ইয়াতকে কিমান ওপৰত আছে এইফালে পানীটো যাবলৈ হ'লে সমান হ'ব লাগিব ন লাগিব কিমান পানী হ'ব ভিতৰত চব বহু বছৰ মূৰত নেকি কিমান পানী হৈছে এইটো আপোনাৰ 1991ত মানে এনেকুৱা হেৰি হৈছিলে এই ডাঙৰ মাছ এটা লাগিছিল শ'ল মাছ এটা আমাৰ ভাগ্য ভাল দিন হল নেকি মোটা এই শাল মাছ এটা লাগিছে চকচোন এয়া ধুনীয়া ৱাও
বঢ়িয়া দেই এনেদৰে পানী আহিলে ৰাইজে মাছ পাতে আৰু ছাৰে আৰু মই বিৰাট ভাল টাইমত উপস্থিত হৈছোঁ যেন পাইছোঁ ন এয়া ভাগ্য এই ছাৰৰ ভাগ্য শালপতিয়ে ধৰিছে শাল মাছ এই শাল মাছ এটা শালপতিয়ে ধৰিছে ছাৰৰ নাই পোৱা বুলি এয়া কপাল ক'ব লাগিব জালুৱা শালপতি আৰু মাষ্টৰ শালপতিৰ কপাল মানে দুই মিলন এয়া বৰ্তমান শালপতিৰ খবৰ ল'বলৈ আহোঁতে শাল মাছ এজনী ধৰিছে কপালখন বহুত ভাল বুলিয়ে ক'ব লাগিব আজি এই শালপতি মানে প্ৰায়বাৰ প্ৰত্যেকবাৰে হায়েষ্ট মাছ তোলে এয়া লক্ষণ মানে এই আৰম্ভণি আজি আৰু গোটেই ৰাতি কিমান তুলিব ভগৱান জানিব একদম আৰু মানে কপালে ভাল আৰু এইটো আৰু পানীৰ তলৰ মাছ নহয় জানো হ'লেও ভগৱানে দিয়ে আৰু এয়া পৰিৱেশ এয়া কাজিৰঙাৰ পৰিৱেশ নেকি তাত এই হেৰিবিলাক ভঁৰালবিলাক ডুবি গৈছে ধান চান চব গ'ল কমটি পিকআপত সোমাইছে নে পানীটো পলাই যিটো একদম এনেকুৱা সুত গৈছে একদম এইটোতো ডুবি হৈ যাব য'ত কৰিছে মাছ ধৰিছে দীপলো আহিছে দীপল আহিছে নেকি আমাৰ এই ভেটি বুৰি যাব তোৰ ঘৰত পানী পাই যাব ভাল তোৰ ঘৰত পানী পাই যাব তই চাবি আকৌ তই হয় নহয় তই ৰাতিপুৱা বেলি ওলালে তই মাছ লৈ আহি ডাটা খুলিব লাগিব ন কিমান ভাল এতিয়া কৰ এই সৰু এইকেইটি পোৱা নাজানো নাই এইকেইটি মোকে লাগিব বুঢ়ী জুই খাবই নহ'লে মোৰ লাজৰ কথা হ'ব মোক জুখি দা তোক দেখা নাই টেকনিক ন পুলিয়ে মাৰিলে দৌৰি গ'লে দিগদাৰেই হ'ব ইয়াত গ'লে ৰাখিব নোৱাৰা দিগদাৰ হ'ব এয়া শাল মাছ টকা থাকি টকাটো নাপালি ডাঙৰ টকা এইকেইটিকে আছিলে মোনাত আমি আহিছোঁ এই শাল মাছ লৈ যাম গোটা মাছৰ ৱেট বেছি থাকে নহ'লে বৰালি হোৱালে এইটো 2.5 কিলো নহয় এইটো 1.5 কিলো হ'ব 1.5 কিলো নহ'লে তেতিয়া বিচাৰি আহি মাছবোৰ লগালোঁ তাত নাই আছে বুলি ক'লে বিচাৰি চিঞৰি নাপালোঁ তাৰপৰা আহিলোঁ গোটেই এখন ঘূৰি ফুৰিছোঁ আজি এই মানে ফটো তুলি ফুৰিছোঁ আকৌ এৰিব লাগিব নহয় ইউটিউবত তুলিও এয়া এয়া গৰু এনেকৈ তোলা হৈছে গাড়ী এনেকৈ গৰু বান্ধিবলগীয়া হয় কি হ'ল ন এইটো কষ্ট হৈছে নেকি ধৰিবলৈ দিয়া নাই আচ্ছা 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 ভালে কৰিছোঁ এই পানী আহি পাই গৈছে নেকি মাথাউৰি যিটো চুইচ গেট থাকে আমাৰ বোকাখাট আৰু কাজিৰঙাৰ যিটো মাথাউৰি এই মাথাউৰি খুলি দিছে ন ছাৰ মাথাউৰি খুলি দিছে লগালগ পানী এয়া পানী আহি আছে এয়া চব পানী পানী বৈ গৈ আছে এয়া কাঠৰ দলঙেদি পাৰ হৈ গৈ আছে এয়া অমৰাতলী ৰেঞ্জ এনেদৰে ছাৰে মই আহিলোঁ কাজিৰঙাত অকল পানী চোৱা নাই মাছ লৈ আহিছোঁ শাল মাছ এয়া আগৰতলী ৰেঞ্জ
এয়া বাৰিষাৰ পৰিৱেশ কাজিৰঙা এয়া গৈ আছোঁ গৈ আমি নিজৰ বাসস্থানলৈ বাসস্থানলৈ গৈ আছোঁ এয়াতো আমাৰ খবৰাকলিৰ পৰিৱেশ এয়া গোটেই 4 ৰাউণ্ড পানী কালিলৈ গোটেই পানী হৈ যাব যিহেতু চুইচ গেট খুলি দিছে কাজিৰঙাৰ পৰা বোকাখাতলৈ অহা যিটো চুইচ গেট মানে কাজিৰঙাৰ আৰু বোকাখাতৰ যিটো মাজৰ চুইচ গেট খুলি দিছে সেয়েহে পানী আহি আছে ক্ৰমে যিহেতু ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰত বিপদ সীমাত আছে ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাত আছে এইবাৰ এইটো হাল মাছ বুলি কয় ন কৰি পোৱা নাই বোলে জীৱনত বোলে মানে হাল মাছ দেখা নাই এইবাৰ খাম হাল গছে দেখিছো গোৱালপাৰাত যাওঁতে ৰিজাৰ্ভৰ বস্তু খাব লাগে এয়া পইলা এইবোৰ মাছ গুচাই পাইছো দেই চব গৈ পাইছো ডাইৰেক্ট আৰু ক'বও নোৱাৰে যে সি নাই লগা বুলি পেলাই মন নাই কিবা এই ক'ত কবি এতিয়া তই পাৰিবি নে বুলি ক'লে তাৰখন তই নিদিওঁ বুলি কওঁ এতিয়া কি হ'ব এতিয়া সেইটো গুচাই দিবা এইটো এনেকৈ আঁতৰিব আমাৰ ছোৱালীৰ ভাগ্য ভাল ন আজি পানী আহিলে কেলে মাৰকচোন জীৱনত মই কাটি পোৱা নাই মই কাটিম নহয় এখন চোকা আছে মই মোৰ জিৰণি ঘৰৰ পৰা এই ফটো তুলি আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী আহি এই অগৰাতলি গোটেই অঞ্চল ভৰি পৰিছে পানী ডুবাই দিছে পানী এই বৰ্তমানৰ বানপানী অসমৰ দাদা মাছ পাইছো না বা ধুনীয়া দেই এয়া মোৰ ঘৰৰ পদূলিৰ মাছ কি চৰাই পোৱালি নাজানো ৰাতিপুৱাই ৰাস্তাত কিমান চৰাই চিৰিকটি কিমান পশু পক্ষী এই পানীয়ে শেষ কৰিব বা প্ৰাণ নিব নাজানো সেয়া হাহাকাৰ অৱস্থা পানী প্ৰাণ বুলি কয় প্ৰাণ ৰক্ষাও কৰে প্ৰাণ লৈও যায় নিশ্চয় এয়াই ইয়াৰ উদাহৰণ এয়া ৰাতিপুৱাই মোৰ ঘৰৰ পদূলিত